মোৰ একমাত্ৰ পুত্ৰ আছিল। এতিয়া ঘৰখন মোৰ আৰু উদং আৰু হয়, মই এই সংক্ৰান্তত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই এটাই কথা অনুৰোধ জনাইছোঁ, যেন মোৰ ল'ৰাতে শেষ হয় এই লাভ জেহাদটো। মোৰ ল'ৰা শ্ৰী মাধৰ্য বৰ্মন ঢুকাইছে, বেয়া লাগিছে যদিও, কিন্তু আজি সি মানে লাভ জেহাদৰ মানে বলি হ'ল। এই বস্তুটো মোৰ ল'ৰাতে যেন সমাপ্ত হয় অসমত, সেইকাৰণে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথাপিতো আৰু আমাৰ টিহু সমষ্টিৰ বিধায়ক শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰী ছাৰকো মই এই সংক্ৰান্তত মানে অলপ ল'বলৈ, যেন এইবিলাক উৎখাত কৰে এই লাভ জেহাদবিলাক, তাৰ কাৰণে মই মানে অসম চৰকাৰক এইটো মানে অনুৰোধ জনাইছোঁ। আৰু নলবাৰী জিলা প্ৰশাসনেও যিবিলাক কাম কৰিছে, মই তেখেতসকলকো ধন্যবাদ, আৰক্ষী প্ৰশাসনকো ধন্যবাদ, মই নিউজ কৰ্মী যিমানে আছে চবকে মই ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতসকলে যিবিলাক লাইভ কৰি আছে তেখেতসকলকো মই ধন্যবাদ দিছোঁ। মোৰ ল'ৰা মানে আগৰ দিনা মামাহঁতৰ মানে ৰবিবাৰে গৈছিলি, পিছদিনা মানে মামাহঁতৰ গীতা পাঠ আছিল, আইতাকৰো মানে অসুখ, তেওঁ মোটামুটি বেডতে আছে, সেই লৈ মামাক অহাৰ কাৰণে সি ৰাতি থাকিল। পিছদিনা ৰবিবাৰে ৰাতিপুৱা অহা কথা ঘৰত, কিন্তু এই মানে লাভ জেহাদৰ লগত পৰি তাৰ অলপ জখম হ'ল। আৰু মোৰ মানে এতিয়া সিয়ে ল'ৰা আছিল আৰু মোৰ একমাত্ৰ পুত্ৰ আছিল। এতিয়া ঘৰখন মোৰ আৰু উদং আৰু এইটো মইতো অসম চৰকাৰক, আৰক্ষী প্ৰশাসনক এইটো মই ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ যিটো প্ৰশাসনীয় কাম কৰিলে তাৰ কাৰণে চব ৰাইজে আশ্বস্ত হৈছে, আৰু ময়ো বৰ আনন্দিত। যদিও মোৰ ল'ৰা মাৰা গৈছে, তথাপিও মই আনন্দিত। হয়, মই এই সংক্ৰান্তত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই এটাই কথা অনুৰোধ জনাইছোঁ, যেন মোৰ ল'ৰাতে শেষ হয় এই লাভ জেহাদটো। মোৰ ল'ৰা মৰিছে, সেইটো মই দুখ লাগিছে, তথাপিও মই মানে প্ৰশাসনীয় যিটো মানে হেৰি হৈছে, মই বহুত আশ্বস্ত হৈছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয় বা আমাৰ টিহু সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ছাৰে যিটো কৰি আছে, মই তাতো বৰ আশ্বস্ত। আৰক্ষী প্ৰশাসনকো মই ধন্যবাদ জনাইছোঁ, নলবাৰী জিলাৰ মানে উপায়ুক্ত, আমাৰ মানে SP মহোদয়, মানে গোটেইখিনি নলবাৰী জিলাৰ আৰক্ষী লোকসকলকে মই ধন্যবাদ জনাইছোঁ এই হিচাপতে। 24 ঘণ্টা নহওঁতেই অভিযুক্তক ধৰা হৈছে, এনকাউণ্টাৰ কৰা হৈছে। ঠিকে আছে, এইটো মানে কঠোৰ পদক্ষেপ, আৰু এনেকুৱা পদক্ষেপ যাতে অব্যাহত থাকে তাৰ কাৰণে মই মানে অসম চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু মোৰ ফালৰ পৰা এইটো যেন অব্যাহত থাকে, আৰু মোৰ ল'ৰাতে যেন শেষ হয় এই বস্তুটো। আৰু যুৱক যুৱতীসকল এই লাভ জেহাদ, চাওক আপোনাৰ পুত্ৰই এগৰাকী ভনীয়েকক বচাব গৈ কিন্তু প্ৰাণ দিবলগীয়া হৈছে। সেইকাৰণে অসম চৰকাৰকে মই অনুৰোধ জনাইছোঁ যে এইটোৱে শেষ হয়, আৰু এই লাভ জেহাদটো যেন অসমৰ পৰা নাইকিয়া হয়, তাৰ কাৰণে মই প্ৰশাসন তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো মই এই বিষয়ে মানে অৱগত কৰিলোঁ, আৰু তেখেতক মই মানে ধন্যবাদো দিছোঁ। কাৰণ তেখেতসকলে 24 ঘণ্টাৰ ভিতৰতে প্ৰশাসনে যিটো কাম কৰিলে, সেইটো মানে পদক্ষেপ, মানে প্ৰশংসনীয় পদক্ষেপ বুলি মই ধৰি লওঁ।